হয়, আজি শিৱসাগৰৰ এই ফুকন নগৰত আজি বীৰ চিলাই সেনা অসম শিৱসাগৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয় আজি উদ্বোধন কৰা হৈছে। আজি এই পবিত্ৰ ক্ষণত আজি পবিত্ৰ মজিয়াৰ পৰা বীৰ চিলাই সেনা সৈনিকসকলে আজি সংকল্প লৈছে জাতিৰ স্বাৰ্থত জাতিৰ হৈ আপোচবিহীনভাৱে এখন সংগ্ৰাম কৰিব, যিখন সংগ্ৰামৰ নাম হ'ব বিশ্ব মহাবীৰ চিলাইৰ আদৰ্শৰে আদৰ্শিত এখন সংগ্ৰাম। এই সংগ্ৰামখনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াইছেহি। আমাৰ কথা হ'ব কি, বীৰ চিলাইৰ আদৰ্শৰে আদৰ্শিত হৈ জাতিটোৰ স্বাৰ্থত আপোচবিহীনভাৱে জাতিটোৰ স্বাৰ্থত যি বৰ্তমান সময়ত জাতিটোক যি অপশক্তিয়ে বিনাশ কৰিবলৈ আহিছে, এই অপশক্তিক যাতে আমি উচিত প্ৰত্যুত্তৰ দিব পাৰোঁ, চৰকাৰ প্ৰশাসনে বীৰ চিলাইৰক উচিত সন্মান প্ৰদৰ্শন কৰে। চিলাইৰ যি আদৰ্শ কৰ্মৰাজি, এই কৰ্মৰাজিসমূহক যাতে আমি অনা অসমীয়া বা সন্দেহযুক্ত কিছুমান মানুহে আজি অসমৰ মাটি আগ্ৰাসন, ভূমি আগ্ৰাসন লগতে বিভিন্ন ধৰণৰ আজি সমস্যাৰে জৰ্জৰিত এখন অসমলৈ পৰিৱৰ্তন হৈছে। এই অসমখনক যাতে আমি সুস্থিৰ বাতাবৰণ প্ৰস্তুত কৰিব পাৰোঁ, তাৰ কাৰণে আজি সংকল্প লোৱা হৈছে। আজি এই পবিত্ৰ স্থলীত বিভিন্নজন কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ, জিলা সমিতিৰ আৰু বীৰ চিলাই সেনাৰ বিভিন্ন অঞ্চলৰ পৰা আহি অংশগ্ৰহণ কৰে। সমিতিৰ ভাতৃ সংগঠন হৈছে বীৰ চিলাই সেনা অসম। আমাৰ দাবীসমূহ সদায় থাকিব। আমাৰ কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ দিলেহে আমাৰ অসমীয়া জাতিটো তথা খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হ'ব। আৰু আমাৰ যোনখিনি আমাৰ দাবী আছিলে, অসম আৰু অসমীয়া খিলঞ্জীয়া ৰাইজৰ সদায় অসমত আধিপত্য থাকিব লাগিব। বীৰ চিলাইয়ে যেনেকৈ সকলো জাতি ধৰ্ম একত্ৰিত কৰি পিনি যেনেকৈ ঐক্যবদ্ধভাৱে সংগ্ৰামখন কৰি গৈছিল, আমাৰ বীৰ চিলাই সেনা অসমে সকলো জাতি একত্ৰিত কৰি পিনি ঐক্যবদ্ধ আগুৱাই নিব। আৰু আমাৰ এই সংগঠনটো আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য সমিতিয়ে আৰু বীৰ চিলাই সেনা অসমে ঐক্যবদ্ধভাৱে খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি পিনি আজি আমি সংগ্ৰাম চলাই যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।